বেয়া নাপায় যদি আমাৰ অসমীয়া কথা ক'লে এবাৰ নুশুনা নেকি? কিমান সময় লাগিব সামৰোতে? বাৰে প্ৰতি একেটা কথাকে কৈ থাকিব নাই আৰু দেই। 10 মিনিটৰ ভিতৰত সামৰি দিয়া আৰু যাতে নেক্সট ইয়ালৈ যাতে নাহা। 10 মিনিট সময় চুপন কৰ 10 মিনিট সময়। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত ৰাখিছে জাতীয় সংগ্ৰামী সেনা অসমে। আজি শিৱসাগৰৰ যি কৃষক বজাৰ প্ৰতি দেওবাৰে বহে, সেই কৃষক বজাৰত একাংশ নগাঁও মৰিগাঁও আদিৰ ঠাইৰ পৰা অহা একাংশ সন্দেহজনক মিয়া লোকক উভতি যাবলৈ ধমক দিছিলে জাতীয় সংগ্ৰামী সেনা অসমে, অসমৰ একাংশ সদস্যই। আৰু সেই সময়তে কিছু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আৰু তাৰ পিছতে জাতীয় সংগ্ৰামী সেনা অসমৰ কেইবাগৰাকী সদস্যক আটক কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। এই মুহূৰ্তত মই জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা আৰু একাংশ সদস্য আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম প্ৰকৃততে কি হৈছিলে ঘটনাটো, সঁচাকৈয়ে সেইসকল সন্দেহজনক নে নহয়। আমাৰ কথাটো একদম স্পষ্ট, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত কোনো কাৰণে মিয়াৰ আমি দপদপনি সহ্য নকৰোঁ। আৰু জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত আপোনালোকে দেখি আহিছে যে মিয়াৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে আৰু চলি থাকিব। কোনো শক্তিয়ে মিয়াৰ খেদাৰী অভিযানক বাধা দি ৰাখিব নোৱাৰে। আজি শিৱসাগৰ যিখন কৃষক বজাৰ বহে, এই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ সন্দেহযুক্ত মানুহ অহা কথা আমি গম পাইছোঁ। আৰু আমাৰ জাতীয় সংগ্ৰামী অসমৰ শিৱসাগৰ জিলা সমিতিৰ এটা দল গৈ তেওঁলোকক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰে। আৰু সেই সময়তে শিৱসাগৰ আৰক্ষী তাত উপস্থিত হয় আৰু শিৱসাগৰ আৰক্ষীয়ে আমাৰ জাতীয় সংগ্ৰামী অসমৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ, যুটীয়া সম্পাদক ৰিদু ডেকা, প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ আপোনাৰ সম্পাদক মুন্না বৈশ্যক গ্ৰেপ্তাৰ কৰে। গতিকে আমি প্ৰশাসনৰ এই আপোনাৰ গ্ৰেপ্তাৰক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে আমাৰ 4জন সংগ্ৰামী সতীৰ্থক মুক্তি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপোনালোকৰ এই অভিযান কেতিয়ালৈকে চলিব? মুঠতে আমাৰ কথা স্পষ্ট, যেতিয়ালৈকে উজনি অসমত আমি মিয়ামুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে অভিযান চলি থাকিব। কোনো শক্তি আমাক বাধা ৰাখিব নোৱাৰে আৰু উজনি অসমৰ পৰা মিয়া এটাকৈ যাবই লাগিব, আমাৰ স্পষ্ট কথা। মিয়া হ'লেতো তেওঁলোক বাংলাদেশী নহ'বও পাৰে বা অবৈধ নাগৰিক। মিয়া মানে বাংলাদেশী, আমাৰ কথা স্পষ্ট, মিয়া মানে বাংলাদেশী, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী। কোনো সন্দেহযুক্ত নাগৰিক, কোনো মিয়া কিন্তু উজনি অসমত থাকিব নোৱাৰে, আমি বাৰে বাৰে কৈছোঁ। আৰু কোনো শক্তিয়ে এইবাৰ মিয়াক কিন্তু ইয়াত ৰখাব নোৱাৰিব, কোনো শক্তিয়ে ৰখাব নোৱাৰিব, যাবই লাগিব। উজনি অসম মিয়া মুক্ত হ'বই লাগিব আৰু তাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু পুনৰ কৈছোঁ, মিয়া মুক্ত আমি উজনি অসম কৰিমেই আৰু যেতিয়ালৈকে উজনি অসম মিয়া মুক্ত নহয় আমাৰ সংগ্ৰাম চলি থাকিব। হয়, এই ধৰণৰ আচলতে হুংকাৰ দিছে জাতীয় সংগ্ৰামী সেনা অসমে। আচলতে আজি যিসকলক তেওঁলোকে ধমক দিছিলে, উভতি যাবলৈ ক'লে, তেওঁলোক প্ৰকৃততে মিয়া হয়নে নে আন খিলঞ্জীয়া মুছলমান, সেয়া আমি এই মুহূৰ্তলৈকে নিজে জানিব পৰা নাই। কিন্তু তেওঁলোকৰ অভিযোগ তেওঁলোক হৈছে মিয়া, যিসকলক ধমক দিছিলে। আৰু এই ধমক দিবলৈ যাওঁতেই জাতীয় সংগ্ৰামী সেনা অসমৰ কেইবাগৰাকী কৰ্মীক আটক কৰিছে আৰক্ষীয়ে আটক কৰিলেও তেওঁলোকে মিয়াৰ বিৰোধী অভিযান চলাই যাব বুলি স্পষ্ট কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।